অসম চৰকাৰৰ স্বাস্থ্য বিভাগে AES আৰু JEE ৰোধ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে আৰু তাৰ পাছতো এই AES আৰু JEE বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ দ্বিতীয় স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আৰু মোৰ লগত আছে আপোনাৰ ভাৰপ্ৰাপ্ত দ্বিতীয় স্বাস্থ্য সঞ্চালক আছে তেওঁ আছে কি হৈ আছে এতিয়া বৰ্তমানৰ পৰিস্থিতি কি হৈ আছে ধন্যবাদ আমাৰ এতিয়ালৈকে JEE পৰিস্থিতিটো আণ্ডাৰ কণ্ট্ৰলতে আছে কাৰণ আমাৰ এতিয়ালৈকে JEE কেছ ডিটেক্ট হৈছে 10 জন তাৰ এজনৰ ডেথ হৈছে এজনৰ ডেথটো হে 65 ইয়াৰ্ছৰ ওপৰত আৰু বেলেগৰ পৰা লগত কমপ্লিকেশ্যন হৈ পেলাই JEE হৈছে এতিয়া তাৰ কাৰণে আমি এতিয়ালৈকে আমাৰ 10 জন JEE আক্ৰান্ত হৈছে AES হ'ল 19 কিন্তু আমাৰ কণ্ট্ৰলত আছে আমি তাৰ কাৰণে যিমান বিবিধ ব্যৱস্থা ল'বলৈ সকলোখিনি কৰা হৈছে যিজন এতিয়ালৈকে ঢুকাইছে তেখেতৰ ঘৰ হ'ল আমাৰ জিলাগুৰি দিচাং দলঙৰ কাষত তেখেতৰ বয়স 64 বছৰ 65 তেওঁ প্ৰথমে নিউমনিয়া হৈছিলে নিউমনিয়া পাছত AES তাৰপিছত CSFত ডায়েগনচিছ হৈ গ'ল JEE তেখেতৰ ডেথ হৈছে কমপ্লিকেশ্যনৰ পৰা তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছো যেনে পাব্লিক এৱাৰনেছ মিটিং হৈছে আমাৰ আটাইকেইটা ব্লকত 6টা ব্লকত চবতে পাব্লিক এৱাৰনেছ মিটিং হৈছে মাইকিং কৰি পেলাই চবকে এৱাৰনেছ কৰা হৈছে কেনেকৈ থাকিব লাগে খেতি পথাৰলৈ যাওঁতে হাত দীঘল চোলা পিন্ধি হ'লে দিনত শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে আমাৰ জীৱ জন্তুবিলাক অলপ সাৱধানকৈ ৰাখিব লাগে আঁঠুৱা চাঠুৱা ব্যৱহাৰ কৰি প্লাছ আমাৰ মস্কুইটো নেট ইমপ্লিকেশ্যন কৰা হৈছে মেডিকেটেড কৰা হৈছে ধুই দিয়া হৈছে তাৰ 23,000 এতিয়ালৈকে কৰা হ'ল 23,600 তাৰপিছত আমাৰ ফগিং কৰা হৈছে ফগিং এতিয়ালৈকে 54 হৈছে সেইমতে আমি কৰি গৈ আছো আৰু সেইটো কাৰণে ভাবিছো আমাৰ যোৱা বছৰৰ তুলনাত এই বছৰ যথেষ্টখিনি কম এতিয়ালৈকে আমাৰ JEE ডিটেক্ট হৈছে কিন্তু আমাৰ পিক পিৰিয়ড আপ টু ছেপ্টেম্বৰলৈকে থাকে বুলি কয় কিন্তু আমি ভাবিছো 22 জুলাই আৰু আগষ্টৰ 15ৰ ভিতৰত অলমষ্ট নীল হৈ যাব বুলি আমি আশা কৰি আছো ধন্যবাদ হয় শিৱসাগৰ স্বাস্থ্য বিভাগে অহৰহ প্ৰচেষ্টা চলাই আছে যে JEE আৰু AEC ৰোধ কৰিবৰ বাবে আৰু অনাগত দিনত লক্ষণীয় হ'ব JEE আৰু AEC কিমান সোনকালে ৰোধ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত